ইডলি বুলি ক'লে সাধাৰণতে ইডলি খাই আমি সকলোৱে ভাল পাওঁ। আপোনালোকে বাৰু এনেকৈ ইডলি কেতিয়াবা ট্ৰাই কৰি চাইছেনে? ইডলি বাটাৰখিনি প্ৰথমতে মই বনাই ল'লোঁ। ইডলি বাটাৰ বনাওঁতে মই চুজি ব্যৱহাৰ কৰিছোঁ, দৈ ব্যৱহাৰ কৰিছোঁ, স্লাইড ক'বলৈ গ'লে বেকিং ছ'ডা দিছোঁ, অকণমান আন্দাজমতে নিমখ দিছোঁ। এতিয়া গোটেইখিনি একেলগে মই মিক্স কৰি ল'লোঁ আৰু বিশেষকৈ কুকাৰটো প্ৰিহিট কৰি লৈছিলোঁ। 20 মিনিটৰ পাছত প্ৰায় হৈয়ে যাব। এতিয়া মই কুকাৰত টুকুৰা টুকুৰকৈ আলুখিনি বইল কৰি লৈছোঁ লগতে, আৰু এতিয়া মোৰ ইডলিও ৰেডি হৈ গ'ল। আনফালে মই কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখন পাতি দিওঁতে মই নৰসিংহ পাত অকণমান দি দিছোঁ আৰু ক'বলৈ গ'লে ক'লা সৰিয়হটো দি দিছোঁ। টুকুৰা টুকুৰকৈ কৰি থোৱা আলু, এইকেইটা মই বইল কৰি থোৱা আলু, এনেকৈ দি দিছোঁ। এতিয়া মই হেতাখনে অকণমান এনেকৈ পিটিকি ল'ম। আন্দাজমতে নিমখ আৰু হালধি অকণমান দি দিলেই আমাৰ ৰেডি হৈ যাব। এইটো মই আলুপোৰ বনাইছোঁ। সাধাৰণতে ইডলি বনালে চাম্বাৰ নহ'লে চাটনি সৈতে আচলতে খোৱা হয়। আজি অকণমান বেলেগ ষ্টাইলত বনাম বুলিয়ে ভাবিছোঁ, এটা টুইষ্ট দিছোঁ ইউনিক ৰেচিপি হিচাপে। এতিয়া মই গোটেইখিনি একেলগে মেছ কৰি লৈছোঁ আৰু প্ৰায় আমাৰ কম সময়ৰ ভিতৰতে ৰেডিয়ে হৈ গৈছে বুলি ক'ব পাৰি। আলু যিহেতু বইল কৰি লোৱা হৈছে, খুব কম সময়ৰ ভিতৰতে আচলতে মেছড আলু ৰেডি হৈ গ'ল। এতিয়া মই বিশেষকৈ গ্ৰাইণ্ডাৰ এটাত নৰসিংহ পাত, ইফালে ৰোষ্ট কৰি লোৱা বাদাম, আকৌ নহৰু, এই গোটেইখিনি একেলগে মই দি দিছোঁ। এটা চাটনি বনাম বুলি ভাবিছোঁ। চাটনিটো যে ইমান খাবলৈ সুন্দৰময় হৈছিলে, লগতে মই টেঙা দৈ অকণমান দি দিছোঁ। যিহেতু মই টেঙা দৈ অকণমান দি দিছোঁ, গতিকে গুড় অকণমান দিবই লাগিব। মই চেনি ইয়াত ব্যৱহাৰ কৰা নাই, সেইকাৰণে গুড় অকণমানেই দি দিম। আনফালে মই বিশেষকৈ টাৱা এখনত ৰোষ্ট কৰি লৈছোঁ, অকণমান ফ্ৰাই কৰিয়ে লৈছোঁ কাৰী লিভছ আৰু মাষ্টাৰ্ড ছিডছ। এতিয়া মই বিশেষকৈ দৈ অকণমান দিয়াৰ পাছত এতিয়া মোৰ প্ৰায় ৰেডিয়ে হৈ যাব। আন্দাজমতে নিমখটোতো অকণমান দিবই লাগিব সোৱাদ অনুসৰি, লগতে গুড় অকণমানো দি দিছোঁ। ইমান সুন্দৰ হৈছিলে চাটনিটো খাবলৈ কাৰণে, আৰু জলকীয়াটো দিবই লাগিব জ্বলাৰ কাৰণে। আপোনালোকে জলকীয়াটো স্কিপো কৰিব পাৰে, নহ'লে আপোনালোকে শুকান জলকীয়াও দিব পাৰে। গোটেইখিনি ৰেডি হোৱাৰ পাছত এতিয়া মোৰ চাটনিও ৰেডি হৈ গৈছে, আৰু যিটো টাৰ্কা বনাই থৈ দিছিলোঁ কাৰী লিভছ আৰু মাষ্টাৰ্ড ছিডছৰ, এতিয়া গোটেইখিনি একেলগে দি দিম। ইমান সুন্দৰ হৈছিলে খাবলৈ কাৰণে। গোটেইখিনি একেলগে কম্বিনেশ্যন কৰি পেলাই আচলতে মই বনাইছোঁ, আৰু এতিয়া এনেকৈ আচলতে দি দিম। এতিয়া মোৰ চাটনিটো প্ৰায় ৰেডিয়ে হৈ গৈছে। এনেকুৱা চাটনি আচলতে খাই বহুত ভাল লাগে। পিনাট চাটনিটো খাই ভাল লাগে, বিশেষকৈ কোকোনাট পিনাট চাটনি, সেইটোও খাবলৈ আচলতে বহুত সোৱাদময় হয়। এনেকৈ যে আচলতে খাবলৈ বিৰাটেই ভাল লাগে। আৰু কোকোনাট চাটনি বুলি ক'লে নহ'লে পিনাট চাটনি বুলি ক'লে ইডলি ধোচাৰ লগত খাই বহুত ভাল লাগে। এতিয়া মোৰ এয়া সুন্দৰকৈ বনোৱাও হৈ গৈছে। অকণমান তাৰমানে ছাইডৰখিনি এনেকৈ প্ৰেছ কৰি কৰি দিছোঁ যাতে গোটেইখিনি সুন্দৰকৈ ওলাই আহে, আৰু ইমান সুন্দৰকৈ ওলাই আহিছিলে আচলতে, ক'তো লগাও নাছিলে। চাওকচোন বাৰু, দেখিছেনে? ইটো ফালে আনফালে ইমান সুন্দৰকৈ ওলাই আহিছে, দেখিও ভাল লাগিছে। এতিয়া আমি ট্ৰায়েংগল শ্বেপত কাটি ল'ম। গতিকে আজি এইটো ৰেচিপিৰ নাম দিছোঁ ট্ৰায়েংগল শ্বেপড ইউনিক ইডলি। আৰু এতিয়া মই পুৰখিনি এনেকৈ ট্ৰায়েংগল শ্বেপবিলাকত এনেকৈ দি দিম। গোটেইখিনি অকণমান মাখি লৈছোঁ, ওপৰতে কাৰী লিভছ এটা এটা দি দিছোঁ দেখিবলৈ সুন্দৰ কৰিবলৈ কাৰণে। গোটেইকেইটাত এনেকৈ ইডলি কাটি কাটি দি দিছোঁ। দেখিবলৈ ইমান সুন্দৰ হৈছিলে, খাবলৈও তাতকৈ বেছি খাবলৈ সোৱাদময় হৈছিলে। সেয়েহে এতিয়া মোৰ ৰেডি হৈ গৈছে, আৰু মই বিটৰুট দি দিছোঁ গোটেইখিনিতে। বিটৰুট অকণমান দিলে যে কালাৰফুল হৈছে, চাওকচোন বিটৰ কালাৰটো কিমান কালাৰফুল হৈছে, আৰু বহুত হেল্ডিও হয় বিটৰুট। কালাৰটোৰ কাৰণেও আচলতে বিটৰুট দিয়া হয়, আৰু বিশেষকৈ হেল্থৰ কাৰণেও আচলতে বিটৰুট কিমান ভাল আমি সকলোৱে জানো। এতিয়া মই গোটেইখিনি ইয়াত দিয়া হৈ গৈছে, আৰু শেষত ফালে আমি এতিয়া অকণমান চাটনি দি দিম, আৰু অকণমান কালাৰফুল কৰিবলৈ কাৰণে। দেখিছেনে বাৰু? গোটেইখিনি একেলগে কম্বিনেশ্যন কৰি একেটা বাইটতে খাবলৈ কাৰণে ইমান সোৱাদময় হৈছিলে, ক'বলৈ বাকী নাই। আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ, ইমান ছফ্ট হৈছিলে ইডলিটো। আৰু গোটেইকেইটা যেনেকৈ আলু পুৰ, বিটৰুট আৰু বিশেষকৈ চাটনিটো গোটেইকেইটা আচলতে কম্বিনেশ্যন মিলি পেলাই এটা টেষ্টি
ইডলি বনিছিলে। এয়া মই আপোনালোকক ছিঙি পেলাই দেখুৱাবলৈ লৈছোঁ। সুন্দৰকৈ আচলতে ষ্টিম কৰা হৈছে। ন' অইল ৰেচিপি বুলি যে কয়, এইবিলাককে আচলতে ন' অইল ৰেচিপি বুলি কয়। ব্ৰেকফাষ্টত আপোনালোকে এনজয় কৰিব পাৰে, এইটো ৰেচিপি ট্ৰাই কৰিব পাৰে। আৰু ট্ৰাই কৰিলে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ইতিমধ্যে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।